হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই কেইটামান গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰিবৰ বাবে জনাবৰ বাবে আপোনালোকলৈ আহিছোঁ, এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব। প্ৰতিটো কথাই গুৰুত্বপূৰ্ণ। আমাৰ কিছুমান কৰণীয় আছে, গভৰ্ণমেণ্টৰো কিছুমান কৰণীয় আছে। সেই গোটেই কথাখিনি আজি আমি এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে জ্ঞাত যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত আমাৰ যিখিনি কথা কৈ আহিছে, চাকৰি সূত্ৰে যিখিনি কথা কৈ আহিছে বা চাকৰি দিয়াৰ ক্ষেত্ৰত যিখিনি কথা কৈ আহিছে, সেইখিনি কথাত আমাৰ যিখিনি ৰিজাল্ট দিলে, ADRE হওক বা মেডিকেলৰে হওক বা থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড বা এডুকেশ্যনৰো যিখিনি আছে, GT, PGT, LP, UP যিমানখিনি আছে, যিখিনি আমাৰ চাকৰি দিবলৈ গৈ আছে, প্ৰায় 35,000 চাকৰি দিবলৈ গৈ আছে, সেইখিনি আচলতে 10 মে' তাৰিখে দিয়া কথা আছিলে। তাৰপিছত 10 অক্টোবৰ হ'লগৈ। তাৰপিছত আকৌ এতিয়া গৈ আমি গম পাওঁতে 25 অক্টোবৰ বুলি কৈছিলে। এতিয়া আকৌ ৰিচেণ্টলি আমি গম পাইছোঁ যে সেয়া নৱেম্বৰ মানলৈ পিছুৱাই যাব পাৰে। গতিকে এই গোটেই কথাখিনি কিছুমান আমাৰ ক'বলগীয়া আছে, আমাৰ সুধিবলগীয়া আছে, এই গোটেই কথাখিনি আছে। গতিকে এটা চাব আপোনালোকে, পোনপ্ৰথমতে মই এটা কথা কওঁ, এতিয়া বহুখিনি লিষ্ট আমাৰ ওলাই গ'ল। থাৰ্ড গ্ৰেডেই হওক বা ফ'ৰ্থ গ্ৰেডেই হওক, টেকনিকেল, নন টেকনিকেল। তাৰপিছত আজি ওলাইছে নতুনকৈ আমাৰ GT, PGT, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ GT আৰু PGTৰ কাৰণে উলিয়াইছে। গতিকে এতিয়া কিছুমান কৰণীয় এনেকুৱা আছে, ধৰি লওক আমাৰ বহুতো কেণ্ডিডেট আছে, মই নিজেও আছোঁ, যে আমি GT, PGTটো পাইছোঁ, তাৰপিছতে আকৌ LPটো পাইছোঁ, UPটো পাইছোঁ, কিছুমান ADREটো পাইছে, নহয় জানো? চ' আমি কেইজনমান এনেকুৱা আছোঁ যে নেকি সকলোতে আমি চাকৰি পাইছোঁ। গতিকে আমাৰ কৰণীয় এনেকুৱা ধৰণৰ কথা থাকে যে আমি যিখিনিয়ে আমি হায়েষ্ট যিটো পষ্ট হয়, নিজৰ মনৰ ইচ্ছা অনুযায়ী যিটো আমি ভাবোঁ যে আমি এইটো চাকৰি আমি কৰিম বা এইটো আমাৰ প্ৰয়োজন, আমি এইখিনি কৰিম, তো সেই চাকৰিটো ৰাখি পেলাই বাকী যিখিনি চাকৰি আছে, যিহেতু উইড্ৰল অপশ্যন আছে, বিশেষকৈ এডুকেশ্যনৰ ক্ষেত্ৰত কৈছোঁ মই, উইড্ৰল অপশ্যন আছে। তো উইড্ৰল অপশ্যনখিনি ক্লিক কৰি আপোনালোকে পষ্টখিনি উইড্ৰ কৰি দিয়ক, যাতে আমাৰ পিছৰ প্ৰজন্ম, আমাৰ লগৰ, আমাৰ যিমানখিনি বাকী থাকি যোৱা যিখিনি এতিয়ালৈকে পোৱা নাই, তেওঁলোকেও যাতে চাকৰিটো পাই যাওক, মই সেইটোকে আশা কৰিছোঁ। আপোনালোকে কাইণ্ডলি যিটো DWE ৱেবছাইটত যাব, গৈ পেলাই তাত উইড্ৰল অপশ্যন এতিয়াও আছে LP, UPৰ কাৰণে, সেইখিনি কৰিব। ময়ো কৰি দিম। অলৰেডি মই এতিয়ালৈকে UP দুটা এতিয়ালৈকে চিলেক্ট হৈছিলোঁ, তো দুটাৰ এটা মই অলৰেডি উইড্ৰ কৰিছোঁ, আৰু এটা আছিলে যিহেতু ফাইনেল লিষ্ট ওলোৱা নাছিলে GT, PGT। চ' GT, PGT যিহেতু ফাইনেল লিষ্ট ওলাই গৈছে, লিষ্ট আচলতে নহয়, আমাৰ ইণ্ডিভিজুৱেল আহি গৈছে। চ' সেইটো কাৰণে মই এতিয়া বাকী যিটো আছে সেয়াও মই উইড্ৰ কৰি দিম। গতিকে আপোনালোকলৈ এটা আহ্বান জনাইছোঁ যে আপোনালোকক দেৰি নকৰি উইড্ৰ কৰি দিয়ক, কাৰণ অতি সোনকালে কাইলৈ বা পৰহিলৈ ভিতৰতে আমাৰ LP, UPৰ কাৰণেও পষ্ট ফাইনেল লিষ্টখন উলিয়াই দিব। লিষ্ট নুলিয়ালেও এনেকৈ আমাৰ যেনেকৈ GT, PGTৰ কাৰণে যেনেকৈ ওলাইছে তেনেকৈ ওলাই দিব। গতিকে তাত যাতে থাকি নাযাওক, পষ্টখিনি থাকি নাযাওক, অভাৰলেপিং যাতে নহওক। অভাৰলেপিং খুব ডাঙৰ সমস্যা, নহয় জানো? একেজনে 4-5টা চাকৰি পাইছে নোপোৱা একেবাৰে পোৱা নাই। গতিকে মোৰ এইখিনি আহ্বান আছিলে, আপোনালোকে চাব, কথাখিনি গুৰুত্ব দি চাব, এইখিনি কাম কৰিব। লগতে এইখিনিতে আৰু এটা কথা আছে, আমাৰ আচলতে যিটো DWE কথা কৈছোঁ মই, DWEৰ 2023 চনৰ পৰা আমি লাগি আছিলোঁ, যেতিয়া এপ্লাই কৰিছিলোঁ। তাৰপিছত লাহে লাহে গৈ 2025 ডিচেম্বৰ পাব, নৱেম্বৰ ডিচেম্বৰ পাব, মানে প্ৰায় 2 বছৰ হ'বলগীয়া হৈছে। চ' কথাখিনি অকণমান দীঘলীয়া হৈ আছে। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাৰ কৰণীয় কিছুমান, আমাৰ ক'বলগীয়া কিছুমান কথা আছে, যে সোনকালে যদি দি দিয়ে, আমি সকলোৱে জানো যে 26ত ইলেকশ্যন হ'ব। যদি সোনকালে এই এপইণ্টমেণ্টখিনি দি দিয়ে, 5,550টা বা GT, PGT যিমানখিনি আছে গোটেইখিনি দি দিয়াৰ পিছত কি হ'ব, ইয়াৰ পিছত আৰু DWE আণ্ডাৰত 4,500 পষ্ট এটাও আছে, নহয় জানো? 4,500 LP, UPৰ কাৰণে আছে। তো সেইখিনিৰ কাৰণে যদি একেখিনি কেণ্ডিডেট যদি থাকে, তো সেইখিনি নিশ্চয় তাৰ পৰা উইড্ৰ কৰি ল'লে সেইখিনিও চাকৰি পাই যাব, বাকী পিছৰখিনিও চাকৰি পাই যাব, নহয় জানো? গতিকে যদিহে সোনকালে আমাৰ এই 5,550টা বা GT, PGT এই চাকৰিখিনি দি লয়, তেতিয়াহ'লে 4,500ৰ যিখিনি কেণ্ডিডেট আছে, তেওঁলোকো চাকৰিখিনি ইলেকশ্যনৰ আগতে পাই যাব। গতিকে এই কথাখিনি আপোনালোকে অকণমান কথাটো আমাৰ CM ছাৰকে হওক বা এডুকেশ্যন মিনিষ্টাৰকে অকণমান জনাবলৈ সকলোৱে চেষ্টা কৰিব। এই ভিডিঅ' আকাৰে মই কথাখিনি কৈছোঁ, মোৰ ক'বলগীয়াখিনি। গতিকে এইখিনি কথা আছে, এইখিনি আপোনালোকে কনভে কৰিব মেছেজটো, যে যিমান সোনকালে পাৰে দিবলৈ চেষ্টা কৰিব। কাৰণ এতিয়া যিমান দীঘলীয়া হৈ গৈ থাকে, দেৰি হৈ গৈ থাকে, ইলেকশ্যনৰ ওচৰ পাবগৈ। ইলেকশ্যনৰ ওচৰ পালে এই যিখিনি 35,000 চাকৰিৰ কথা কৈছে, এইখিনি যেনিবা দি দিব, কিন্তু পিছত আকৌ 4,500 বা যিখিনি পিছৰ যিখিনি আমাৰ এডভাৰটাইজমেণ্ট আছে, সেইখিনি চাকৰি কেতিয়াও নহ'বগৈ, মানে ইলেকশ্যনৰ আগত নহ'ব, পিছলৈ হৈ যাব। ক'ব পাৰে যে ইলেকশ্যনৰ আগত দিম, কিন্তু ইমান প্ৰেক্টিকেলি পচিবল নহয়। আমি যিহেতু ওতঃপ্ৰোতভাৱে এইখিনিৰ লগত জড়িত হৈ আছোঁ, আমি গম পাই আছোঁ ক'ত কেনেকৈ কি হৈ আছে, বহুত দীঘলীয়া প্ৰচেছ এটা হৈ আছে। গতিকে এইখিনি মোৰ ক'বলগীয়া আছে, যে কাইণ্ডলি সকলোকে ৰিকুৱেষ্ট কৰক যে 4,500ৰ কাৰণেও যাতে এইটো হৈ যায়, আৰু লগতে পিছৰ যিখিনি এডভাৰটাইজমেণ্ট আমাৰ আছিলে, সেই এডভাৰটাইজমেণ্টৰ যিখিনি চাকৰি আছে, সেইখিনিও যাতে কেণ্ডিডেটখিনি চবেই পাই যায়। আৰু শেষৰবাৰৰ কাৰণে মই আকৌ এবাৰ কৰিছোঁ
যে যিখিনিয়ে প্ৰতিটো বিভাগতে চাকৰি পাইছে 2 3টা 4টা 5টালৈকে চাকৰি পাইছে 6টালৈকে চাকৰি পাইছে সকলোৱে যাতে এটা পোষ্ট ৰাখি পেলাই বাকী পোষ্টখিনি এৰি দিয়ে হিয়াই মোৰ সকলোলৈকে আহ্বান আছে যাতে আমাৰে ভাই ভনী আমাৰে লগৰ আমাৰে বন্ধু জ্যেষ্ঠজন আছে তেওঁলোকেও চাকৰি পাওক হিয়াই মই ভাবিছোঁ গতিকে এইখিনিকে ক'বলৈ আছোঁ লগতে আৰু এটা কথা মোৰ মনত পৰি গৈছে এইখিনি কৈ দিওঁ যে আমাৰ এতিয়াও অফিচিয়েল ডেট দিয়া নাই এপইণ্টমেণ্টৰ যে ডেটটো পিছুৱাই আছে এতিয়া অলপ আগতে মই কৈছিলোঁ ষ্টাৰ্টিঙতো কৈছিলোঁ যে 10 মে তাৰপিছত 10 অক্টোবৰ 25-26 অক্টোবৰ আকৌ এতিয়া গম পাইছোঁ নৱেম্বৰ মানে এনেকুৱা আমাৰ ফিক্স ডেট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন লাইভৰ যোগেদি আহি পেলাই আমাক কৈ থাকে যে আমুক দিনাখন দিম নহয় জানো এইটো কোনো অফিচিয়েল ষ্টেটমেণ্ট নহয় যেটো ফেচবুকত কোৱাটো পিছত চেঞ্জ কৰি দিব পাৰে প্ৰতিবাৰ আমাৰ এনেকৈ ধৰণৰ চেঞ্জ কৰি গৈ আছে কোনো এইটো বেলেগ ধৰণৰ মই কথা কোৱা নাই কিন্তু কথাটো কি হ'ল অফিচিয়েল নটিফিকেশ্যন থাকিলে ভাল যেটো অফিচিয়েল নটিফিকেশ্যন আমি ভৰসা কৰিব পাৰোঁ তো কাৰোবাৰ মুখৰ কথাটো কৈ দিলে আমাৰ কাৰণে অকণমান দিগদাৰ হৈ যায় কাৰণ মুখৰ কথা চেঞ্জ কৰি দিব পাৰে গতিকে অফিচিয়েল ডকুমেণ্টছ যদি থাকে অফিচিয়েল নটিচ যদি থাকে তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব গতিকে এই অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে আপোনালোকে জোৰ দিবলৈ গুৰুত্ব দিয়ক এইখিনি কথা মই ক'বলগীয়া আছে গতিকে আৰু যদি ভৱিষ্যতত কিবা ক'বলগীয়া থাকে বা কিবা জনাবলগীয়া থাকে মই নিশ্চয় জনাম আৰু আপোনালোকৰ যদি কিবা ডাউট আছে কিবা ক'বলগীয়া আছে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব সেইখিনি মই ভিডিঅ' আকাৰে হওক বা কমেণ্টৰ আকাৰে ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু মোৰ যিখিনি কৰণীয় আছে মই সেইখিনি কৰি যাম ধন্যবাদ এইখিনিলৈকে চোৱাৰ বাবে থেংক ইউ